হাগ্ৰামাৰ লগত ইনক্লুডিং হাগ্ৰামা 10 জন MCLA আছে হাগ্ৰামা এনেকুৱা কাপুৰুষ যোৱা 4.5 বছৰত এদিনো হি এছেম্বলিত ভৰি নিদিলে তাৰ সাহস নাই আৰু আজিৰ দিনত প্ৰেজেন্টলি নেশ্যনেল পলিটিকেল পাৰ্টিৰ লগত যোগ হ'বৰ কাৰণে তেওঁ আলোচনা কৰি আছে BPF পাৰ্টিটো ডিজলভ কৰি পেলাই আমাৰ UPPL দলে অফাৰ এটা দিছো হাগ্ৰামাক 10 জন MCLA কো লৈ আনক আমি টিকেট দিবলৈ হাজু হাগ্ৰামাকো আমি দেবেৰগড়ত টিকেট দিম কিয়নো এবাৰ 10 জনৰ ভিতৰত 10 জন হাৰিব এটা 100% কনফাৰ্ম আজি লিখি লওক আপোনালোকে আজি কি তাৰিখ 28 তাৰিখ 27 অহাকালি লাষ্ট ফেব্ৰুৱাৰী মাহৰ নহয় জানো আজি আপোনালোকে লিখি লওক সেপ্টেম্বৰ অক্টোবৰ মাহৰ ৰিজাল্টটো ওলাব সেপ্টেম্বৰৰ ইলেকশ্যন হ'ব অক্টোবৰ মাহত ৰিজাল্ট ওলাব ৰিজাল্টটো পাব হাগ্ৰামা সব হাৰিব যদি BPF হৈ খেলে কিন্তু BPF হৈ খেলিবলৈ সাহস নাই তেওঁ কমপ্লিটলি ডিজলভ কৰিব বিচাৰিছে মই অনুৰোধ কৰিছো যদি হাগ্ৰামাই 10 জন BPFৰ প্ৰতি মহাৰথীক লৈ আহে আৰু আমাৰ UPPL দলৰ যোগদান কৰে আমি দেবেৰগড় সমষ্টিত তেখেতক টিকেট দিবলৈ হাজু আৰু এই দেবেৰগড় যদি দেবেৰগড়ৰ পৰা এখেতক জিকাই পেলাই আমি কি কৰিব বিচাৰিছো হাগ্ৰামাক EM বনাব বিচাৰিছো EMটো কোন ডিপাৰ্টমেণ্ট দিম চাব ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু PWD ইৰিগেশ্যনত কিয় দিম আমাৰ এই পাহাৰৰ নামনিৰ যিমানখিনি খেতি পথাৰ আছে তাত আমাৰ ইৰিগেশ্যন সিস্টেমটো হাবদান কৰি থোৱা হৈছে যোৱা 17 বছৰ এই হাবদান ইৰিগেশ্যন কোটি টকা আত্মসাৎ কৰিবলৈ যেটো হাবদান কৰিলে এই হাবদান ইৰিগেশ্যনটো আমাৰ UPPL দলৰ যোগদান কৰি যেন হাগ্ৰামাৰ নিজ হাতেৰে বনাই মিলি হেক কৰিব পাৰে হেতৰ কাৰণে আমি ইৰিগেশ্যনৰ EM দিম PWD এটোৰ কাৰণে দিম কোটি টকা আত্মসাৎ কৰি বহুত বাক্সা জিলাত আপুনি যদি যায় মুছলপুৰ ফালে বাক্সা জিলাত ছ কালভাৰ আধৰুৱা দলং আধৰুৱা বনাই পেলাই তেওঁলোকে টকাটো আত্মসাৎ কৰিছে সেই দলংবোৰ ৰাস্তাবোৰ যেন আকৌ কৰিবলৈ সক্ষম হয় হাগ্ৰামাই নিজে যেন বুকু ফুলাই ক'ব পাৰে হয় মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL হৈ পেলাই মই BTRৰ ৰাস্তা হেক কৰিবলৈ সক্ষম হৈছো মোৰ দিনৰ 17 বছৰে যেটো মই খাই বৈ হেক কৰিছিলো হেতু এতিয়া মানে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট মই মানে কৰি মিলি হেক কৰিবলৈ সক্ষম হৈছো বুলি বুকু ফুলাই যেন এখেতে ক'ব পাৰে এই সুবিধাটো দিব বিচাৰিছো RTI কৰাটোতো মই মোষ্ট ওয়েলকাম এখেতক এটা কথা মোৰ ক'বলগীয়া আছে যে এখেতৰ শিক্ষাগত অৰ্হতাৰ ওপৰত মোৰ সন্দেহ আছে অসমীয়াত ফৰেনাৰ শব্দটো কি হয় তাক সুধি ল'ব একবাৰ ফৰেনাৰ আৰু ইন্ডিজিনিয়াছ কাক বোলে হেতুকো সুধি ল'ব কেতিয়াবা চান্স পালে মানে তেওঁ ভাবিছে নেকি যে BTRটো ভাৰত ৰাষ্ট্ৰৰ পৰা বেলেগ হৈ পেলাই কিবা এটা নতুন ৰাষ্ট্ৰ হৈছে নেকি যাৰ ফলত এই BTR ৰাষ্ট্ৰ বুলি ক'বলৈ কৈ তেওঁ মানে মুখ ফৰেনাৰ ক'বলৈ গৈছে কিয়নো মইতো ভাৰতীয় মানুহ হয় না নহয় মইতো অসমবাসী কোনটো যুক্তিত মানে ফৰেনাৰ বুলি ক'লে ফৰেনাৰ শব্দটো কি এটো মোৰ আসলে তাৰ মানে কেউ একো ভুল কৰা নাই তাৰ শিক্ষাটো যে গুণগত নহয় হেতুৰ কাৰণে হৈছে মই অনুভৱ কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ